আমি আহি উপস্থিত হৈছোহি চলিত লোকসভা নিৰ্বাচনৰ অন্তিমটো পৰ্যায়ত অৰ্থাৎ সপ্তমটো পৰ্যায়ত আৰু এই সপ্তম পৰ্যায়ৰ ভোটদান অৰ্থাৎ 1 জুন আৰু 1 জুনতে নিৰ্বাচনী প্ৰচাৰৰ সামৰণিৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ধ্যানত বহিব। পূৰ্বে আমি দেখিছিলোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এনেদৰে ধ্যানত বহা, কিন্তু এইবাৰ কিছু ব্যতিক্ৰমীভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ধ্যানত বহিব আৰু এদিনৰ বাবে নহয়, প্ৰায় 48 ঘণ্টা জুৰি অৰ্থাৎ দিনে নিশাই ধ্যানস্থ হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এতিয়া কথা হৈছে যে এইখিনিতে প্ৰশ্নৰ উদ্ৰেক ঘটিছে যে কিয় বাৰে বাৰে নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে বা নিৰ্বাচনী প্ৰচাৰ সামৰণি কৰাৰ পাছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ধ্যানত বহে। এই প্ৰতিবেদনত আমি তাকে আলোচনা কৰিম। প্ৰথমে গ্ৰাফিকেলি আপোনালোকক কেতবোৰ তথ্য জনাই লৈছোঁ। এইবাৰ কন্যাকুমাৰীত ধ্যানত বহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নিৰ্বাচনী প্ৰচাৰ সামৰাৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যতিক্ৰমী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে, য'ত নিৰ্বাচনী প্ৰচাৰৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ব্যতিক্ৰমী কাৰ্যসূচী হাতত লৈছে। সুদীৰ্ঘ 48 ঘণ্টা ধ্যানত বহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু যিহেতু 1 জুনত নিৰ্বাচনী প্ৰচাৰ প্ৰায় ক'ব গ'লে 1 জুনতেই সামৰণি পৰিব নিৰ্বাচনৰ, আৰু তাৰপিছত 30 মে'ৰ বিয়লিৰ পৰা 1 জুনৰ বিয়লি পৰ্যন্ত ধ্যানস্থ হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু যিহেতু অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে যি প্ৰচাৰ অভিযান প্ৰায় সমাপ্ত হওঁ আৰু তাৰ মাজতে কন্যাকুমাৰীত ধ্যানত বহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, এই খবৰ এতিয়া আহি পৰিছে। বিভিন্ন মহলত এই খবৰক লৈ বিভিন্ন চৰ্চাও অব্যাহত আছে, কিয়নো নিৰ্বাচনী প্ৰচাৰৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিয় এনেধৰণৰ ব্যতিক্ৰমী কাৰ্যসূচী হাতত লৈ তাকো লৈ বিভিন্ন মহলত বিভিন্ন প্ৰশ্ন উদ্ৰেক ঘটিছে। কিন্তু কন্যাকুমাৰীতে কিয় ধ্যানত বহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ইয়াকো লৈ প্ৰশ্নৰ উদ্ৰেক ঘটিছে, কিয়নো বহু স্থান আছে য'ত প্ৰধানমন্ত্ৰীগৰাকীয়ে ধ্যানত বহিব পাৰে। কিন্তু কিয় কন্যাকুমাৰী বাছনি কৰা হ'ল, তাকো লৈ এতিয়া বিবিধ প্ৰশ্ন দেখিবলৈ পোৱা গৈছে। গতিকে এই সন্দৰ্ভত যিহেতু সুদীৰ্ঘ 48 ঘণ্টা ধ্যানত বহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গতিকে এগৰাকী প্ৰধানমন্ত্ৰীয়ে যেতিয়া সনাতনী কৃষ্টিক সভ্যতাক আঁকোৱালি লৈ ধ্যানমগ্ন হয়, তেনেহ'লে বহু প্ৰশ্নৰ নিশ্চিতভাৱে অৱতাৰণা হোৱাটো স্বাভাৱিক কথা। আৰু তাতে 30 মে'ৰ বিয়লিৰ পৰা 1 জুনৰ বিয়লি পৰ্যন্ত ধ্যানস্থ হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আৰু 1 জুনতেই কিন্তু ভাগ্য নিৰ্ধাৰণ হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। গতিকে চলিত লোকসভা নিৰ্বাচনৰ সপ্তম অৰ্থাৎ অন্তিম পৰ্যায়ৰ ভোটদান অৰ্থাৎ 1 জুনত অনুষ্ঠিত হ'ব, আৰু এই নিৰ্বাচনী প্ৰচাৰৰ সামৰণিৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ধ্যানত বহিব সুদীৰ্ঘ 48 ঘণ্টা ধৰি। আৰু এইবাৰৰ ধ্যানৰ স্থান হ'ব তামিলনাডুৰ কন্যাকুমাৰীৰ সুবিখ্যাত বিবেকানন্দ ৰক মেম'ৰিয়েল মন্দিৰ। ধ্যানত বহাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে 30 মে'ৰ বিয়লি কন্যাকুমাৰীত উপস্থিত হ'বগৈ বুলি প্ৰধানমন্ত্ৰী সচিবালয়ৰ সূত্ৰত প্ৰকাশ পাইছে। 30 মে'ৰ বিয়লিৰ পৰা 1 জুনৰ বিয়লি পৰ্যন্ত ধ্যানস্থ হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আৰু দিনে নিশাই চলিবলগীয়া এই ধ্যানৰ বাবে এতিয়া এলেকাটোত এতিয়াৰে পৰা নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। এতিয়া কথা হৈছে যে যি বিবেকানন্দ ৰক স্থানৰ কথা আমি উল্লেখ কৰিছোঁ, য'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধ্যানস্থ হ'ব, অৰ্থাৎ বিবেকানন্দ ৰক মেম'ৰিয়েল মন্দিৰ বুলি কোৱা হয়, কিয় এই বিশেষ স্থান বাছনি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে? যিহেতু পূৰ্বে আমি দেখিছোঁ বহু থানাত ধ্যানত বহিছিলে, কিন্তু এই বিশেষ স্থানটো অতিকৈ বিশেষ হিচাপে পৰিগণিত হৈছে ভাৰতৰ বাবে, বিশেষকৈ যুৱ প্ৰজন্মৰ বাবে। কিয়নো আমি যদি চাওঁ 1893 চনত চিকাগো ধৰ্ম সন্মিলনত অংশ লোৱাৰ পূৰ্বে স্বামী বিবেকানন্দই ধ্যানত বহিছিল উক্ত স্থানতে। অৰ্থাৎ সেই যি চিকাগো সন্মিলন, সেই চিকাগো ধৰ্ম সন্মিলনৰ বিষয়ে নতুনকৈ কোৱাৰ কোনো দৰকাৰ নাই, এক ঐতিহাসিক ভাষণ প্ৰদান কৰিছিল স্বামী বিবেকানন্দই, আৰু সেই ঐতিহাসিক ভাষণৰ পাছতে সমগ্ৰ বিশ্ব সম্প্ৰদায়ৰ মাজত চৰ্চিত এগৰাকী এগৰাকী হিন্দু যুৱক হিচাপে পৰিচয় লাভ কৰিছিল স্বামী বিবেকানন্দই। যথেষ্ট আদৰ্শ আছিল হিন্দু ধৰ্মৰ যুক্তিনিষ্ঠ বিজ্ঞানসন্মত যি দৃষ্টিধাৰা বিশ্ব সম্প্ৰদায়ৰ সন্মুখত অতি স্পষ্টভাৱে দাঙি ধৰিছিল স্বামী বিবেকানন্দই সেই 1893 চনত। আৰু সেই চিকাগো ধৰ্ম সন্মিলনত অংশ লোৱাৰ পূৰ্বে স্বামী বিবেকানন্দই ধ্যানত বহিছিল, আৰু তাৰ পাছত দেখিবলৈ পোৱা গৈছিলে এই ধ্যানত বহাৰ পাছতে স্বামী বিবেকানন্দ সফল হৈছিল, তেখেতৰ যি আদৰ্শ সেই আদৰ্শ বিশ্ব সম্প্ৰদায়ৰ সন্মুখত উত্থাপন কৰিবলৈ তেখেত সফল হৈছিল। গতিকে হয়তো ক'ৰবাত নহয় ক'ৰবাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বামী বিবেকানন্দৰ সেই আদৰ্শকে শিৰোগত কৰি সেই উক্ত স্থান, সেই পবিত্ৰ স্থান টুকুৰা যি কন্যাকুমাৰীত অৱস্থিত আছে, সেই কন্যাকুমাৰীত অৱস্থিত স্বামী বিবেকানন্দ ৰক মেম'ৰিয়েল সেই মন্দিৰতেই বাছনি কৰিছে যে এইবাৰ তাতেই ধ্যানমগ্ন হ'ব। কিন্তু এটা কথাও যদিও এতিয়া আমি ক'ব নোৱাৰোঁ, নিৰ্বাচনৰ বৰ্তমান এতিয়া কোড অফ কণ্ডাক্ট বা নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ আছে, কোন জিকিব কোন হাৰিব সেয়া 4 তাৰিখত সকলো জল্পনা কল্পনাৰ ইতি পৰিব। কিন্তু তাৰ পূৰ্বেই প্ৰধানমন্ত্ৰীগৰাকীয়ে এনে এক স্থানত, য'ত স্বামী বিবেকানন্দৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত এনে এক স্থানত ধ্যানমগ্ন হৈ য'ত ক'ৰবাত নহয় ক'ৰবাত এক বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে যে ধ্যান বা যি ধৰণে ধ্যান কৰি স্বামী বিবেকানন্দ সফল হৈছিল, এই ধ্যানৰ জৰিয়তে হয়তো নিৰ্বাচনত ফলাফল আশা কৰা হিচাপে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেখুৱাব পাৰিব যিয়ে হওক কিন্তু ইয়াৰ মাজত আৰু এটা কথাও আহি পৰিছে যিহেতু আমি দেখিছোঁ যে যেতিয়াৰ পৰা নিৰ্বাচনী আচৰণবিধি বলবৎ হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেৰাহে বহু নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছিলে বহু বিশাল ৰোড শ্ব'সমূহতো তেখেতে অংশগ্ৰহণ কৰিছিলে ক'ৰবাত নহয় ক'ৰবাত ধ্যানৰ জৰিয়তে নিজকে এক সুস্থিৰ অস্থিৰতাৰ পৰা সুস্থিৰ কৰাৰো হয়তো যত্ন কৰিব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিন্তু যিয়ে নহওক এক বিশ্বাস আৰু ধ্যানতকৈ হয়তো আৰু অধিক শক্তিশালী একোৱে নাই বুলি সনাতনী কৃষ্টিত বিশ্বাস কৰা যায় গতিকে এতিয়া ধ্যানত বহাৰ সময় গতিকে ধ্যানত বহিব যিয়ে নহওক কন্যাকুমাৰীত অৱস্থিত দেশৰ যি আটাইতকৈ দক্ষিণ কোণৰ শিলাত নিৰ্মিত স্বামী বিবেকানন্দ স্মাৰক উদ্বোধন কৰা হৈছিল 1970 চনত তাত লক্ষণীয় বিষয় যিখিনি স্থানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধ্যানমগ্ন হ'ব স্বামী বিবেকানন্দই ধ্যানত বহিছিল চিকাগো সন্মিলনত যোৱাৰ আগতে আৰু কন্যাকুমাৰীত আৰু এই কন্যাকুমাৰীত অৱস্থিত দেশৰ আটাইতকৈ দক্ষিণ কোণৰ শিলাত নিৰ্মিত স্বামী বিবেকানন্দ স্মাৰক উদ্বোধন কৰা হৈছিল 1970 চনৰ 2 ছেপ্টেম্বৰত আৰু সেই সময়ত তদানীন্তন ৰাষ্ট্ৰপতি ডক্টৰ ভি গিৰিয়ে উদ্বোধন কৰিছিল উক্ত মন্দিৰটো দুমাহ ধৰি চলা উদ্বোধনী অনুষ্ঠানত অংশ লৈছিল তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে আটাইতকৈ লক্ষণীয় বিষয় যে এই যি মন্দিৰটো উদ্বোধন হৈছিল সেই উদ্বোধনী কাৰ্যসূচী আছিল দুমাহ চিন্তা কৰক এতিয়া আমি যদি চাওঁ য'ত বিৰোধীয়ে ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানক লৈ বিভিন্ন ধৰণৰ মতানৈক্য তেওঁলোকে দিছে বিভিন্ন ধৰণৰ এজেণ্ডাৰ প্ৰস্তুত কৰিছিলে কিন্তু লক্ষণীয় বিষয় যে এটা মন্দিৰ যিটো স্বামী বিবেকানন্দ মন্দিৰ বুলি কোৱা হয় কন্যাকুমাৰী সেই মন্দিৰ উদ্বোধন কাৰ্যসূচী চলিছিল প্ৰায় দুমাহ আৰু সেই অনুষ্ঠানত অংশ লৈছিল তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনৰ পিছত ইয়াতেই ধ্যানমগ্ন হ'ব গতিকে অতিকৈ তাৎপৰ্যপূৰ্ণ বিষয় আৰু এইখিনিতে উল্লেখ কৰিব লাগিব আমি যি আপোনালোকক স্ক্ৰীণত ফটো দেখুৱাইছোঁ ইয়াৰ পূৰ্বে ধ্যানস্থ হোৱা কেদাৰনাথৰ গুহাত যেতিয়া ধ্যানস্থ হৈছিল যোৱাবাৰ নিৰ্বাচনৰ প্ৰাকখনত আমি দেখুৱাই গৈছোঁ এয়া কেদাৰনাথৰ দৃশ্য গতিকে প্ৰতিটো নিৰ্বাচনৰ বিশেষকৈ লোকসভা নিৰ্বাচনৰ প্ৰাকখনত এনেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ধ্যানস্থ হয় যিয়ে হওক কিন্তু এটা কথা স্পষ্ট যে ধ্যানৰ পৰা কি আহৰণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একান্তই ব্যক্তিগত কথা কিন্তু এটা কথা নিশ্চিত যে এগৰাকী প্ৰধানমন্ত্ৰীয়ে এনেদৰে ধ্যানমগ্ন হোৱা যি এক বিষয় সেই বিষয়টো বিশ্ব সম্প্ৰদায়ত অতিকৈ চৰ্চিত হৈ পৰিছে ধ্যান এক নিজস্ব কথা বা নিজৰ ব্যক্তিগত কথা কিন্তু ধ্যানৰ পৰা নিৰ্বাচনৰ ফলাফলত কিবা প্ৰভাৱ পৰে নপৰে সেয়াও পিছৰ কথা কিন্তু এটা কথা নিশ্চিত যে যি স্থানত কংগ্ৰেছৰ দিনতেই উদ্বোধন কৰা হৈছিল কংগ্ৰেছৰ দিনতেই ক'ব গ'লে স্থাপন হৈছিল সেই কংগ্ৰেছৰ দিনতে ইন্দিৰা গান্ধী সেই কাৰ্যসূচীত উপস্থিত আছিল উদ্বোধনী অনুষ্ঠানৰ সেই মন্দিৰটোত এইবাৰ ধ্যানমগ্ন হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইয়াতকৈ হয়তো এক ৰাজনৈতিক যি বাৰ্তা সেই বাৰ্তা হয়তো দেশবাসীৰ বাবে একো নাই এই কথা স্পষ্ট হৈছে যে ধ্যান ব্যক্তিগত কিন্তু তাৰ মাজতেই যি প্ৰশ্নৰ উদ্ৰেক ঘটিছে যে ফলাফলৰ বাবে নেকি প্ৰাৰ্থনা হ'ব পাৰে বা সেয়া প্ৰধানমন্ত্ৰীগৰাকীৰ ব্যক্তিগত কথা কিন্তু সকলো জল্পনা কল্পনা স্পষ্ট হ'ব 4 জুনত যে প্ৰধানমন্ত্ৰী ধ্যানে ফলাফলত কিবা ইম্পেক্ট পেলায় নে প্ৰধানমন্ত্ৰীগৰাকী অস্থিৰ যি এক নিৰ্বাচনী প্ৰচাৰৰ বাবে অস্থিৰ হৈ পৰিছিল এক সুস্থিৰ মন মস্তিষ্কৰ বাবেই এনেদৰে ধ্যানমগ্ন হ'ব এয়া সকলো স্পষ্ট হ'ব 4 তাৰিখে আৰু তাৰ পাছতে গম পোৱা হ'ব যে বিবেকানন্দ যি এক ৰক মেমৰিয়েল ৰক বুলি কোৱা হয় দক্ষিণ কোণত যি অৱস্থিত তাক লৈ আগন্তুক পৰিকল্পনা কি চৰকাৰৰ যি চৰকাৰক লৈ আশাবাদী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এয়া হ'ব তাৎপৰ্যপূৰ্ণ চাই থাকিব তেতিয়ালৈ কাৰেণ্ট জনাইছোঁ